এয়া যোৱাকালি আমি সন্ধিয়াত ইনফৰ্মেশ্যন পাইছিলোঁ যে আমাৰ 14গৰাকী আমাৰ ইয়াৰ পৰা আমাৰ শদিয়াৰ ল'ৰাসকল তাতে কাম কৰি আছিলে ব্যক্তিগত অনুষ্ঠানত। তেওঁলোকে আবদ্ধ হৈ আছিলে ব্ৰহ্মজী নদীত। তাৰপিছত আমি তৎকালীনভাৱে মই আৰু অচি ছাৰে আমি গোটেইখিনি যোগাযোগ কৰিলোঁ আৰু DC ছাৰৰ মানে গোটেইখিনি তত্বাৱধানত আমি গোটেই প্ৰচেছবোৰ আৰম্ভ কৰিলোঁ। ইয়াৰ ৰেস্কিউৰ পৰা লৈ কিনি NDRF গোটেইখিনি আমাৰ যোগাযোগ কৰা হ'ল DC ছাৰৰ পিনৰ পৰা আৰু আল্টিমেটলি আজি ৰাতিপুৱা আমাৰ গোটেইখিনি ৰেস্কিউ কমপ্লিট হ'ল আৰু সফলভাৱে হ'ল। এইটো DC ছাৰৰ মানে গোটেই ইনিচিয়েটিভ আৰু গাইডেঞ্চত হৈছে গোটেইখিনি। ইয়াৰ লিফ্ট হৈছে গোটেইখিনি 14জন আৰু 14জন সুস্থ বুলি এতিয়ালৈকে গম পাইছোঁ আৰু তেওঁলোকক যিমানখিনি আমাৰ পিনৰ পৰা প্ৰশাসন কৰিব লগা আছিলে গোটেইখিনি কৰা হৈছে সাহাৰ্য। সেইটোৱে।